যেতিয়া আমি গণিত অধ্যয়ন কৰো আমি ভাবি থাকো যে এই ধাৰণাটোৱে আমাক বাস্তৱ জীৱনত ক'ত সহায় কৰিব আৰু কিবা শিকাৰ দিশত এইটো এটা সঁচাকৈ ভাল পদ্ধতি গসাউ আৰু লসাগুৰ বাস্তৱ জীৱনত প্ৰয়োগ আছে যিবোৰ আমি স্বাভাৱিকভাৱে লক্ষ্য নকৰিবও পাৰো গতিকে গসাউ আৰু লসাগুৰ অৰ্থ কি আৰু গসাউ আৰু লসাগু কেনেদৰে গণনা কৰিব পাৰি চাওঁ আহা আমাৰ উদ্দেশ্য হৈছে গসাউ আৰু লসাগুৰ ধাৰণাটো শিকিবলৈ আৰু বুজিবলৈ আৰম্ভণিতে আমি আমাৰ দৈনন্দিন জীৱনৰ এটা উদাহৰণ বিবেচনা কৰো আহা আমি সকলোৱে আমাৰ ঘৰত চাহ আৰু কফি তৈয়াৰ কৰা দেখিছো চাহ প্ৰস্তুত কৰাৰ মুখ্য উপাদান হৈছে পানী গাখীৰ চাহপাত আৰু চেনি আনহাতে কফি তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ হৈছে চেনি কফি পাউডাৰ গাখীৰ আৰু পানী আমি লক্ষ্য কৰো যে চাহ আৰু কফি তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় সৰ্বাধিক সংখ্যকৰ সাধাৰণ উপাদান হৈছে পানী গাখীৰ আৰু চেনি অৰ্থাৎ তিনিওটা উপাদানত আমি ক'ব পাৰো যে সৰ্বাধিক সংখ্যক সাধাৰণ উপাদান আছে এতিয়া চাহ আৰু কফি দুয়োটাই তৈয়াৰ কৰাৰ বাবে আটাইতকৈ কম সংখ্যক উপাদানৰ প্ৰয়োজনীয়তা কিমান সেই বিষয়ে চিন্তা কৰো আহা আটাইতকৈ কম প্ৰয়োজনীয় সামগ্ৰী হৈছে পাঁচটা সেইবোৰ হৈছে চেনি গাখীৰ পানী চাহপাত আৰু কফি পাউডাৰ এতিয়া আমি দুটা সংখ্যা 10 আৰু 15 বিবেচনা কৰো 10ৰ উৎপাদক বিশ্লেষণ ইজ ইকুৱেল টু 2 মাল্টিপ্লাইড বাই 5 আৰু 15ৰ উৎপাদক বিশ্লেষণ ইজ ইকুৱেল টু 3 মাল্টিপ্লাইড বাই 5 তুমি দেখিবলৈ পাবা যে 10ৰ পৰা 15ৰ ভিতৰত 5 হৈছে একমাত্ৰ সাধাৰণ উৎপাদক সেয়েহে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ 10 আৰু 15ৰ গসাউ হৈছে 5 ইয়াত 2 আৰু 3 হৈছে অসাধাৰণ উৎপাদক আনহাতে 5 হৈছে সাধাৰণ উৎপাদক এই কাৰকবোৰৰ উৎপাদন হৈছে 30 যি হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লসাগু 15ৰ সকলো উৎপাদক বিশ্লেষণ বৃত্ত এৰ ভিতৰত ৰাখা একেদৰে 10ৰ সকলো উৎপাদক বিশ্লেষণ বৃত্ত বিৰ ভিতৰত ৰাখা এতিয়া বৃত্ত বিক বৃত্ত এত এনেদৰে ৰাখা যাতে সাধাৰণ সংখ্যাবোৰ আচ্ছাদন অংশত থাকে আচ্ছাদন অংশ সংখ্যাবোৰৰ সামগ্ৰীয়ে আমাক দুটা সংখ্যাৰ গসাউ প্ৰদান কৰে আৰু উপস্থিত সকলো সংখ্যাৰ সামগ্ৰীয়ে আমাক দুটা সংখ্যাৰ লসাগু প্ৰদান কৰে যি হৈছে 30 সাৰাংশ কৰিবলৈ আমি গসাউ আৰু লসাগুৰ ধাৰণাৰ বিষয়ে শিকিছো আৰু এতিয়া এই ধাৰণাটো ব্যৱহাৰ কৰি তুমি যিকোনো নম্বৰৰ গসাউ আৰু লসাগু বিচাৰি পাব পাৰা তুমি ভাবানে যে গসাউ ধাৰণাটো বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কিত বাস্তৱ জীৱনৰ পৰিস্থিতিত সংখ্যা আৰু সেইবোৰৰ প্ৰয়োগৰ বিষয়ে অধিক বুজিবলৈ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চোৱা